মনিক যে দেখিবলৈ ইমান ভাল লাগিছে না, কিমান মডাৰ্ণ লাগিছে। তোক যে গাঁৱৰ মানুহে চিনিয়ে নাপাব এতিয়া। তাকে কলেজত পঢ়িবলৈ আহোঁতে তাই যে কেনেকুৱাজনী হৈ আহিছে, মোৰ যে ভাবিলে হাঁহি উঠে। হয় নেকি? তোমালোকে সেই বুলি ক'লেও মোৰ কিন্তু ভয়হে লাগিছে। চুলিখিনি মই কাটি দিলোঁ যে, আমাৰ আকৌ ঘৰত মোক চুলি কোনো কাটিবলৈ নিদিয়ে। মই ইমান ধুনীয়া দীঘল চুলিখিনি একেবাৰে চুটিকৈ কাটি পেলালোঁ। এতিয়া ঘৰত কি কৰে মোৰ ঠিক নাই। কি যে হ'ব, দীঘল চুলি হ'লে কি হ'ব? দেখিবলৈ ইমান মই ভাল নেদেখোঁ। দীঘল চুলি মই মানে চুটি চুলিহে ভাল পাওঁ। আৰু সদায় একেটা ষ্টাইলটো ভালো নালাগে দিয়াচোন। তুমি এতিয়া চুটিকৈ কাটি দিলা, চুলিখিনি দেখিবলৈ কিমান ভাল লাগিছে। আজিকালিতো চবেই চুটি চুলিয়ে ভাল পায়। তাকেতো তুমি ইমান ভয় কৰিব নালাগে নহয়। চহৰলৈ আহিছা যেতিয়া অলপ মডাৰ্ণ হ'বই লাগিব। আগৰ নিচিনা এনেকৈ গাঁৱৰ যেনেকৈ আছিলে তেনেকৈ থাকিলে নহ'বতো। ঠিকে বাৰু, তোমালোক লোৱা নহ'লে মই যাওঁগৈ। বন্ধ কেইদিনহে, তাৰপিছততো আকৌ লগ পামেই ন। ঠিক আছে, বাই বাই। বাই 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 বাই। পিছফালে চাচোন, এইজনী সৰুকণ ককাইদেউ জীয়েকজনী নহয় জানো? হয় যেন লাগিছে। জানো পাই, চুলিখিনি আকৌ তাই দীঘল আছিলে নহয়, ধৰিব পৰা নাইচোন। হয় এজনী মণিয়ে হয়, সৰুকণ ককাইদেউ জীয়েক। আইঐ দেখচোন তাই ড্ৰেছখন চাচোন চা। চহৰত পঢ়িবলৈ যোৱা কেইদিন হৈছিলে, চুলি তুলি কাটি গোটেইজনী ড্ৰেছ চেছ চব একে কি পিন্ধিব ধৰিলে হয় এখন। খুৰী ভালনে আপোনালোকৰ? ভালে আছোঁ পাই। তোক ধৰিব পৰা নাছিলোঁ, গোটেইজনী বেলেগ হৈ থাকিলি আকৌ চহৰত থাকি। অলপ সলনি কৰিছোঁৱে নিজকে, নহ'লে গাঁৱত নিচিনা যেনেকৈ থাকোঁ তেনেকৈ থাকিলে তাততো নহ'ব ন। চহৰৰ মানুহৰ লগত মিলিবলৈ হ'লে অলপ নিজক সলনি কৰিব লাগিবই। হয় বাৰু, তই ঠিকেই কৈছ। খালি ইমান ধুনীয়া চুলি কৈছা, তই কিহলে কাটি পেলালি হয়? এনেকৈ মোক কিবা বেয়া লাগিছে নি? আজিকালিতো চবেই চুটি চুলিয়ে ভাল পায়, আৰু ময়ো চুটি চুলিয়ে ভাল পাওঁ। ইমান ভাল লাগে চুটি চুলিবোৰ। মই এতিয়া দীঘল চুলিবোৰ থকাৰ কাৰণে ইমান অশান্তি পাওঁ নহয়। হ'ব দিয়ক, আপোনালোকে ৰখ, মই যাওঁ। তাই কথা শুনিছ? একে মুখে উত্তৰ দিছে। হয়ও পাই, কথা ক'বই নাই। চহৰত পঢ়িবলৈ গৈছোন, গোটেইজনী সলনিহে হৈ আহিলে। দেউতা বাহিৰতে ৰৈ আছে। তই পালিহি? দেউতা পালোহি। যা ভিতৰলৈ যা। আহচোন, কিবা এটা খাই লহি। একো এটা খোৱা নাই যে। তই ভাল পোৱা কুকুৰা মাংস আঞ্জা বনাইছোঁ, খাই লহি। একো নাখাওঁ মই, মা। তোমালোকে মোক নোকোৱাকৈ ইমান ডাঙৰ সিদ্ধান্ত এটা কেনেকৈ লৈ লৈছা? কাইলৈ মোক ল'ৰা চাব আহিব, আৰু ময়ে নাজানো। সেইবোৰ জনা হ'লে মই ঘৰলৈ কেতিয়াও নাহিলোঁহে। এইবোৰ চব তোৰেই ভুল। ইমান ধুনীয়া দীঘল চুলিখিনি তই কেনেকৈনো কাটিব পাৰিলি? আৰু ড্ৰেছলৈতো চাবই নোৱাৰি। এদিন তোক বাপেৰে চহৰত কোনোবা ল'ৰাৰ লগত দেখিলে, সেইকাৰণে এইবোৰ চব ঠিক কৰি পেলাইছে মনে মনে। এতিয়া ভাতকেইটা খাই লহি। ৰুমি আৰু স্নিগ্ধা, মই চাগে তোমালোকক আৰু লগে নাপাম, আৰু চাগে মই কোনোদিন কলেজে যাব নোৱাৰিম।